নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ অসম সাহিত্য সভাৰ সপ্তমতম বাৰ্ষিক অধিৱেশনলৈ দ্বিবাৰ্ষিক অধিৱেশনলৈ আৰু আজি ইয়াৰ পৰাই আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওক, এয়া হৈছে অসম সাহিত্য সভা। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক শেষলৈকে চাই থাকিব অসম সাহিত্য সভাৰ এয়া পাঠশালাত হৈ থকা যি অসম সাহিত্য সভাৰ অধিৱেশন। এয়া চাওক, আজি হৈছে অসম সাহিত্য সভাৰ দ্বিতীয় দিন। আমি গৈ আছোঁ, এতিয়া সন্ধিয়া 6 মান বাজিছে আৰু সাহিত্য সভা চাবৰ বাবে গৈ আছোঁ আৰু আপোনালোকেও চাই থাকিব। এয়া হৈছে ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশন। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই পেলাই যদি ভাল লাগে কমেণ্ট কৰিব। আজি আপোনালোকক অসম সাহিত্য সভা সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। যিসকলে অসম সাহিত্য সভা চাবলৈ আহিব পৰা নাই তেওঁলোকে এই ভিডিঅ'টো চালে সকলোখিনি চাবলৈ পাৰিব। কিছু দূৰ অহাৰ পিছতে আমি এয়া দেখিবলৈ পাইছোঁ প্ৰথমখন তোৰণ অসম সাহিত্য সভাৰ। মানুহ চাওক, একে লোকাৰণ্য এক পৰিৱেশ, চাৰিওফালে মানুহেই মানুহ, আগে পিছে সকলো পিনে মানুহ, যেনে আমি খোজকাঢ়ি গৈ আছোঁ। এয়ে হৈছে প্ৰথমখন তোৰণ, এক গড়ৰ আকৃতিৰ, অসমৰ জাতীয় প্ৰতীক চিহ্ন গড়ৰ আকৃতিৰে বনোৱা হৈছে এইখন অসম সাহিত্য সভাৰ প্ৰথমখন তোৰণ। বৰ ধুনীয়া লাগিছে চাই, বাঁহ বেতেৰে সৈতে বনোৱা হৈছে। এয়া চাওক মানুহ, তাৰ সন্মুখভাগত বহুতো বেছি মানুহ, সকলোৱে ফটো উঠিবলৈ হেতা ওপৰা লগাইছে। এয়া হৈছে অসম সাহিত্য সভাৰ প্ৰথম। এতিয়া আমি সোমাই যাওঁ অসম সাহিত্য সভাৰ ভিতৰ ভাগলৈ আৰু আপোনালোককো দেখাব চেষ্টা কৰিম অসম সাহিত্য সভাৰ ভিতৰ ভাগত কি চলি আছে, সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। এক লোকাৰণ্য পৰিৱেশ ভিডিঅ' কৰিবলৈ যথেষ্ট অসুবিধা হৈছে, তথাপিতো আপোনালোকৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এয়া চাওক, আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ আহক। এই চাৰিওফালে লোকাৰণ্য এক পৰিৱেশ। এয়া চাওক, সকলো মানুহ গৈ আছে হিলদোল ভাঙি অসম সাহিত্য সভা উপভোগ কৰিবৰ বাবে। আহিয়ে প্ৰথমতে আমি এয়া দেখা পালোঁ শ্বহীদসকলক শ্ৰদ্ধা জনাই নিৰ্মাণ কৰা এয়া শ্বহীদ বেদী। এতিয়া আমি আহি উপস্থিত হৈছোঁ অসম সাহিত্য সভাৰ অধিৱেশনত এটা অস্থায়ী নামঘৰত। এই নামঘৰ এয়া অনুষ্ঠিত হৈ আছে নাম প্ৰসংগ। এয়া গোপিনীসকলে নাম লৈ আছে, সেই নাম আপুনি অলপ দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে অসম সাহিত্য সভাত নিৰ্মাণ কৰা অস্থায়ী নামঘৰ আৰু এই নামঘৰতে গোপিনীসকলে লৈ আছে থিয় নাম। আহক আপোনালোকেও উপভোগ কৰক। এতিয়া আমি উপস্থিত হৈছোঁ আহি এক স্পেচিয়েল জেগা। এই জেগাটোৰ নাম হৈছে কবিতাৰ গাঁও। এই ঠাইখনৰ নাম ৰখা হৈছে কবিতাৰ গাঁও। এই কবিতাৰ গাঁৱত আহি আমি উপস্থিত হৈছোঁ। এতিয়া আপোনালোকক দেখাম কবিতাৰ গাঁও। এইখন মানে গাঁও এখন ইয়াত প্ৰস্তুত কৰিছে, যিখন গাঁৱত অকল কবিতা পাঠ হৈ আছে। সেই কবিতা পাঠ আপোনালোকক দেখাম। এয়া হৈছে অসম সাহিত্য সভাৰ এখন অস্থায়ী গাঁও, যি গাঁওখনৰ নাম দিয়া হৈছে কবিতাৰ গাঁও। এই কবিতাৰ গাঁৱতে বিশিষ্ট কবিসকলে তেওঁলোকৰ কবিতা পাঠ কৰি আছে। এয়া চাওক, এতিয়া আমি আহি উপস্থিত হৈছোঁ অসম সাহিত্য সভাত যি ৭৭ সংখ্যক পাঠশালা অধিৱেশন। সেই অধিৱেশনত আজি এয়া গ্ৰন্থমেলাত আহি উপস্থিত হৈছোঁ। এয়া হৈছে গ্ৰন্থমেলা। এই গ্ৰন্থমেলা, এয়া হৈছে অসম সাহিত্য সভাৰ গ্ৰন্থমেলাৰ বাকৰি। এই বাকৰিতে বিভিন্ন গ্ৰন্থ পঢ়ুৱৈসকলে তেওঁলোকৰ গ্ৰন্থ বিচাৰি চলাথ কৰি ফুৰিছে। আমিও এখন গ্ৰন্থ বিচাৰি চলাথ কৰিছোঁ। এয়া চাওক তাৰ পৰিৱেশ। বহু সময় বিচৰাৰ পিছত আমি আমাৰ কিতাপখন বিচাৰি পালোঁ। এয়ে হৈছে হোমেন বৰগোহাঞিদেৱৰ ৰচনা সাউদৰ পিতেকে নাও মেলি যায়। এতিয়া আমি আহি পাইছোঁ প্ৰদৰ্শনীত। এতিয়া আমি এই প্ৰদৰ্শনীৰ ভিতৰত প্ৰৱেশ কৰিম। এয়া হৈছে প্ৰদৰ্শনীৰ মূল তোৰণ। আহক এতিয়া আমি সকলোৱে একেলগে সোমাই যাওঁ প্ৰদৰ্শনীৰ ভিতৰলৈ আৰু আপোনালোকেও উপভোগ কৰক প্ৰদৰ্শনী। এই প্ৰদৰ্শনীতে আছে আটাইতকৈ ডাঙৰ বিশ্ব ৰেকৰ্ড কৰা যি জাপিটো, সেই জাপিটো আছে। সেই জাপিটো এতিয়া আমি চাম। এইটোৱে হৈছে প্ৰদৰ্শনীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা বিখ্যাত জাপিটো। এই জাপিটোৰ দৈৰ্ঘ্য হৈছে 87 ফুট।
এইটোৱে চাওক কিমান ডাঙৰ জাপি এই জাপিটোৱে ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিছে আমাৰ জাপিটো চাই হৈ গৈছে এতিয়া আমি গৈ আছো এই আমাৰ লগত আলয় ছাৰো আহিছে আলয় ছাৰে আমাক সকলো দেখুৱাই আছে আলয় ছাৰ আমাৰ এই পাঠশালাৰে আৰু এই প্ৰদৰ্শনীত আৰু এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই বিখ্যাত গাড়ীখন এই গাড়ীখন বহুত পুৰণি গাড়ী আগৰ একদম ব্ৰিটিছৰ দিনৰে গাড়ী বুলি কৈছে আৰু এই গাড়ীখনৰ নম্বৰটো চাওক বহুত পুৰণা গাড়ী আমি আহি পাইছো বিজ্ঞান মেলা এই সাহিত্য সভা অধিৱেশনত এবাৰ নাই বাণিজ্য মেলা আছে বিজ্ঞান মেলা সেই বিজ্ঞান মেলা চাবৰ বাবে আমি এতিয়া আহি উপস্থিত হৈছোঁ বিজ্ঞান মেলা এই হৈছে বিজ্ঞান মেলা এইখনে হৈছে বিজ্ঞান মেলাৰ মূল তোৰণ আৰু এই বিজ্ঞান মেলাত বহুতো মানুহৰ সমাগম হৈছে বহুত বেছি মানুহ বিজ্ঞান মেলাত সোমাই গৈ প্ৰথমতে দেখিলোঁ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালাম তেওঁৰ এই প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হৈছে লগতে দেখিলোঁ এখন স্পেচ ক্ৰাফ্ট এইখন হৈছে চন্দ্ৰলৈ যোৱা এখন স্পেচ ক্ৰাফ্ট তাৰপিছত আমি দেখিলোঁ এয়া হৈছে বাল্মীকি মুনি ৰামায়ণৰ প্ৰণেতা বাল্মীকি এতিয়া মই গৈ আছোঁ টেলিস্কোপৰে চন্দ্ৰটো চাবৰ বাবে এয়া চাওক এটা ডাঙৰ টেলিস্কোপ ইয়াত অনা হৈছে বিজ্ঞান মেলাত এই টেলিস্কোপৰে মই এতিয়া চাম চন্দ্ৰটোক আপোনালোকেও আহিলে চাব পাৰিব চন্দ্ৰটোক এতিয়া বিজ্ঞান মেলাত দেখা পালোঁ চন্দ্ৰযান এয়া চাওক চন্দ্ৰযান অলপ এক ঘণ্টামান ঘূৰি এতিয়া আমি আহি পাইছোঁহি এখন জনজাতীয় গাঁও ইয়াতে এখন জনগোষ্ঠীয় এখন গাঁও আছে সেই গাঁওখন চাবৰ কাৰণে এখন মানে জনগোষ্ঠীয় গাঁও এখন নিৰ্মাণ কৰিছে ইয়াতে সেই গাঁওখন চাবৰ বাবে আহিছোঁ এতিয়া আমি আহি সোমাইছোঁহি জনগোষ্ঠীয় গাঁওখনত এয়া জনগোষ্ঠীয় গাঁওখনৰ মূল তোৰণ আহক আমি সকলোৱে চাওঁ জনগোষ্ঠীয় গাঁওখনত আমি কিনো দেখা পাওঁ জনগোষ্ঠীয় গাঁওখনত আহি পাই প্ৰথমতে দেখিলোঁ আমাৰ সমাজৰ পৰা প্ৰায় নাইকিয়া হৈ যোৱা এয়া গৰু গাড়ী এই গৰু গাড়ী এটা সময়ত প্ৰতি ঘৰ মানুহৰ ঘৰতে আছিলে আৰু এতিয়া প্ৰায় নাইকিয়া হৈ গ'ল গৰু গাড়ী সেই গৰু গাড়ী চাবলৈ মানুহৰ ভিৰ চাওক এয়া হৈছে মিচিংসকলৰ আপোনাৰ চাংঘৰ সেই চাংঘৰ চাবৰ বাবে বহুতো মানুহৰ ভিৰ ইয়াত দেখা পোৱা গৈছে মিচিং চাংঘৰৰ পিছতে দেখা পোৱা গৈছে এটা ভঁৰাল ঘৰ ধান থোৱা ঘৰ ভঁৰাল সেই ভঁৰাল ঘৰ চাবলৈও বহুতো মানুহৰ সমাগম দেখা পোৱা গৈছে এই ভঁৰালৰ কিনাৰতে এয়া বিভিন্ন সা সঁজুলি ব্যৱহাৰ কৰা খেতিৰ বাবে ব্যৱহাৰ কৰা সা সঁজুলি ইয়াতে থৈ দিয়া হৈছে এয়া সকলো ল'ৰা ছোৱালী চাইছে এয়া ছালত কোমোৰা লাগি আছে এয়া চাওক এয়া পৰিৱেশ এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে আমাৰ সমাজৰ পৰা এয়া কেওঁট জনগোষ্ঠী তাৰপিছত আমি আহি উপস্থিত হৈছোঁ দ্ৰোণাচাৰ্যই চক্ৰবিহু ৰচনা কৰিছিলে সেই চক্ৰবিহু আহি আমি উপস্থিত হৈছোঁ এয়া চাওক চক্ৰবিহু এয়াই হৈছে কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্যই ৰচনা কৰা চক্ৰবিহু এই চক্ৰবিহুত সোমোৱাই বধ কৰা হৈছিলে বীৰ অভিমন্যুক এতিয়া আমি চাবলৈ গৈ আছোঁ বজালী অঞ্চলৰ বিভিন্ন খাদ্য সামগ্ৰী লৈ ইয়াতে আছে এখন বজালী হাট সেই বজালী হাটত আপোনালোকে বজালীৰ বিভিন্ন খাদ্য সম্ভাৰ ইয়াতে পাব এই হৈছে বজালী হাট চাওক আপোনালোকে বজালী হাট এয়াই হৈছে বজালী হাটৰ মূল তোৰণ চাওক কিমান ধুনীয়াকৈ বনাইছে বজালী হাটৰ মূল তোৰণ ভাগ আহক এতিয়া আমি সোমাই যাওঁ বজালী হাটৰ ভিতৰলৈ বজালী হাটৰ ভিতৰত সোমাই আমি প্ৰথমে দেখিলোঁ এখন বিভিন্ন ফুলৰ এখন বিপণী বিভিন্ন ফুলৰে ইয়াতে সুবাসিত হৈ আছে খুব বেছি ভাল লাগিছে চাওক এয়া এখন ফুলৰ বিপণী তাৰপিছত এয়া এখন বজালী হাটৰ অন্য এখন তোৰণ এইখন অকল বাঁহৰে বনোৱা হৈছে নিশ্চয় অকল বাঁহৰে সৈতে বনোৱা হৈছে এইখন এখন
তোৰণ বজালিহাটৰ। এইটো হৈছে মিডল পইণ্ট, সাহিত্য সভাৰ মিডল পইণ্ট। চাৰিওফালৰ পৰা আহি পেলাই আপোনালোকে ইয়াতে এইটো হৈছে সকলো চাই হৈ গৈছে। আমি চালোঁ বিজ্ঞান মেলা, জনজাতীয় কি আছিলে মানে জনগোষ্ঠীয় গাঁও চালোঁ, আৰু চালোঁ আমি বজালিহাট। এই সকলো চাই পেলাই এতিয়া আমি গৈ আছোঁ মূল সভাৰ যিখন পেণ্ডেল তালৈ গৈ আছোঁ। তাত কি হৈ আছে তাত চাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া ইয়াতে মূল সভা শেষ হৈ পেলাই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈ গৈছে। ইতিমধ্যে আমি প্ৰায় 9টা বজাত ইয়াতে আহি উপস্থিত হৈছোঁ। ইয়াতে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈ গৈছে, এয়া আৰম্ভণি। অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ইয়াৰ পিছত দ্বিতীয় ভিডিঅ' আহি আছে আমাৰ যি শোভাযাত্ৰা, সেই শোভাযাত্ৰা ভিডিঅ'ত আপোনালোকক লগ পাম।